পেঁয়াজক কিমান ধুনীয়া ছাল আছে দেখিছা নহয় মই কিন্তু ছালটো খাই বিৰাটে ভাল পাওঁ हेलो फ्रेंड्स वेलकम बैक टू माय चैनल আজি মই আপোনালোকৰ ওচৰত হাঁহ মাংস ৰেচিপি লৈ আহিছো এয়া হাঁহ মাংস এই আধা কেজিতকৈ অকমান কম আছে যেহেতু আমি মানুহ কম আমাৰ কাৰণে সাফিসিয়েন্ট হয় আৰু এই সাইডে সক মই আলু কাটি লৈছো আৰু ডাঙৰ ডাঙৰ মই তিনটা পিয়াজ মানে কাটি লৈছো এনেকে আৰু সক কি মছলা মই পিছিছো আদা নহৰু আৰু শুকান জলকীয়া এইখিনিয়ে আৰু বাকি মই শুকান মছলা দিম কি দিম আপোনালোকে বনাওতে চাই থাকিব তো বলক মই লেট নকৰো ৰেচিপিটো স্টাৰ্ট কৰো এয়া সব फ्रेंड्स মোৰ মিঠাতেল গৰম হৈ গল মই মিঠাতেল দিছো আৰু এতিয়া এই মিঠাতেল খিনিতে প্ৰথমতে মই কেটামান গোটা গৰম মছলা দি দিম এয়া এইখিনি মই গোটা গৰম মছলা ঢালি দিম তেলতে আপোনালোকে তেজপাত থাকিলে দি দিব আজি মোৰ তেজপাত নাই হেতু কাৰণে মই দিয়া নাই আৰু फ्रेंड्स লগতে মই দি দিম এয়া কাটি ৰাখা পিয়াজখিনি আৰু এই পিয়াজখিনি মই লাইট গ্ৰীণ হোৱালৈকে ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰি হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই আছো এয়া সব फ्रेंड्स মোৰ পিয়াজখিনি ধুনীয়াকৈ কালাৰ চেঞ্জ হৈ গল আৰু এতিয়া মই যেন ধুই ৰাখিছিলো হাঁহৰ মাংসখিনি এয়া এই মাংসখিনি মই কেৰাহীত ঢালি দিম আৰু এতিয়া এই মাংসখিনি এনেকৈ ভালদৰে মিলাই লম পিয়াজৰ লগত এয়া फ्रेंड्स মই ধুনীয়াকৈ মিলাই ললো আৰু এতিয়া এই মাংসখিনি মই মিডিয়াম ফ্লেমত 3 মিনিট মান ঢাকি ৰাখিম এয়া চাওক फ्रेंड्स 3 মিনিট মান হৈ গল অকমান পানী বাহিৰ হৈ গৈছে এতিয়া মই ফ্লেমটো পুৰা হাই কৰি দিছো আৰু পানীখিনি এতিয়া যেতিয়া শুকাই যাব শুকুৱাৰ পিছত মই মছলাখিনি ইয়াতে এড কৰিম এয়া সব फ्रेंड्स পানীখিনি শুকাই গল আৰু এইখিনি দেখিছে নহয় এইখিনি সম্পূৰ্ণ তেল ওলাই গৈছে হাঁহ মাংসত যেটো বহুত তেল থাকে ন বহুত তেল বাহিৰ হৈ গৈছে আৰু এতিয়া মই যেন আলু কাটি ৰাখিছিলো এই আলুখিনিও এই মাংসখিনিত এড কৰি দিম এয়া সব মই আলুখিনি এনেকৈ এড কৰি দিলো আৰু এটা এইখিনি মই ভালদৰে মিলাই লম এতিয়া মই এইখিনিৰ ওপৰতে মই যেন পেষ্ট কৰিছিলো আদা নহৰু আৰু শুকান জলকীয়া সেই পেষ্টখিনিও ঢালি দিম এয়া সব फ्रेंड्स পেষ্টখিনি মই এনেকৈ ঢালি দিছো এই গোটেইখিনি মই ভালদৰে মিলাই লম সব फ्रेंड्स মই ধুনীয়াকৈ মিলাই ললো আৰু এতিয়া মই এইখিনিতে নিমখ আৰু হালধি দি দিম নিমখটো মানে মই এতিয়াই দি দিম যেহেতু যদি নিমখটো আমি সোনকালে দিওঁ মাংসখিনি সোনকালে সিজা চান্স থাকে বেছি আসক মই নিমখ দি দিছো আৰু হালধি এতিয়া फ्रेंड्स এই গোটেইখিনি মই একেলগে ধুনীয়াকৈ মিলাই লম আৰু কমসে কম 10 মিনিট মানৰ কাৰণে মিডিয়াম ফ্লেমত মই মাংসখিনি ঢাকি ৰাখিম যেহেতু হাঁহ মাংস হয় হাঁহ মাংস সিজিবলৈ সময় লাগে আৰু মই মাজে মাজে চাই থাকিম নহলে হয়তো তলত লাগি যাব পাৰে फ्रेंड्स এয়া চাওক 7 মিনিট মানহে হৈছে দেই পুৰা 10 মিনিট হোৱা নাই দেখিছেনে মাংসখিনি পুৰা ড্ৰাই হৈ গৈছে আৰু এতিয়ালৈকে মই কোনো ধৰণৰ ড্ৰাই মছলা দিয়া নাই সো মই এতিয়া এড কৰিম কি দিম চাই যাব জিৰা পাউডাৰ জুখ অনুসৰি দিব নিজৰ জুখ অনুসৰি এয়া ধনিয়া পাউডাৰ কোৰিয়েণ্ডাৰ ধনিয়া পাউডাৰটো অকমান জিৰাতকৈ কম দিছো মিট মছলা মই গৰম মছলা আৰু জলকীয়া পাউডাৰ একেবাৰে শেষত এড কৰিম আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই লম মই ধুনীয়াকৈ গোটেইখিনি মিলাই ললো আৰু এতিয়া মই এইখিনি 5 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম এয়া সব फ्रेंड्स খুব বেছি 6 মিনিট মানহে হৈছে দেই কিন্তু মাংসখিনি অকমান লাগা নিচিনা হৈ গৈছে দেখিছে নহয় মানে এতিয়া আমি এই মাংসখিনিত পানী ঢালিব পাৰিম এয়া আৰু फ्रेंड्स পানীটো আমি অকমান বেলেগ ধৰণে ঢালিম মানে এয়া সক জলকীয়া পাউডাৰ লৈছো মই যেহেতু মই জলকীয়া পাউডাৰ এড কৰা নাছিলো এয়া জলকীয়া পাউডাৰ লৈ লৈছো আৰু এতিয়া এই জলকীয়া পাউডাৰখিনিতে অকমান পানী ঢালি দিছো
আৰু এতিয়া এইখিনি ঘুলি পেলাই মই মাংসখিনিতে ঢালি দিম। দেখিলে নহয় ফ্ৰেণ্ডছ। এতিয়া ফ্ৰেণ্ডছ মই ল' ফ্লেমত 5 মিনিটমানৰ কাৰণে আকৌ আৰু ঢাকি ৰাখিম। 5 মিনিটমানৰ পিছত মই ইয়াত গৰম পানী এড কৰিম, মানে মই মাংসখিনিত গৰম পানী এড কৰিম। এয়া চাওক ফ্ৰেণ্ডছ, 5 মিনিটমান হৈছে দেই, 5 মিনিটো নাই হোৱা নেকি। ল' ফ্লেমত আছিলে যদি পূৰা শুকাই গ'ল। আৰু ফ্ৰেণ্ডছ এতিয়া মই এইখিনিৰ ওপৰত গৰম পানী দি দিম নিজৰ জোখৰ মতে, আৰু মোক যিমানখিনি মানে লাগে মানে থুপথুপীয়া মই সিমানেই ৰাখিম। এয়া ফ্ৰেণ্ডছ এতিয়া মই এইখিনি ঢাকি দিওঁ মাংসখিনি, আৰু মোক যিমান জোল লাগে সিমানখিনি ৰাখি পেলাই মই একেবাৰে শেষত গৰম মছলা এড কৰি দিম। এয়া চাওক ফ্ৰেণ্ডছ, কমচে কম 7 মিনিটমান হ'ল দেই। এইখিনি মই অকণমান লৰাই দিওঁ। এয়া বহুতখিনি জোল হৈ আছে, কিন্তু মই অকণমান ড্ৰাই কৰিম। কিন্তু মই এতিয়াই মানে গৰম মছলাখিনি এড কৰি দিম, তেতিয়া মানে গৰম মছলাৰ যিটো ফ্লেভাৰ ধুনীয়াকৈ মাংসত সোমাই যাব। মই চাহী গৰম মছলাই দিছোঁ, এইটো একেবাৰে অৰিজিনেল গৰম মছলা হয়, খুব ভাল লাগে গোন্ধটো। এয়া এতিয়া মই এইখিনি মিলাই লৈছোঁ। আৰু ফ্ৰেণ্ডছ এতিয়া মোক যিমানখিনি মানে ড্ৰাই লাগে, মানে যিমানখিনি মোক জোল লাগে মই সিমানেই ৰাখিম, মানে অকণমান মই ড্ৰাই নিচিনাই বনাম। আৰু মই এতিয়া একেবাৰে শেষত আপোনালোকক দেখুৱাম। এয়া ফ্ৰেণ্ডছ মিডিয়াম ফ্লেমত ৰাখিছিলোঁ মই, কমচে কম 5 পৰা 7 মিনিটৰ ভিতৰত হয়। এয়া মোৰ গোটেই পানীখিনি শুকাই গ'ল দেখিছে। আৰু মই এতিয়া ইমানখিনিতে মানে গেছৰ ফ্লেম অফ কৰি দিম, যিহেতু পানীখিনি আৰু অকণমান শুকাই যাব ঠাণ্ডা হ'লে। আৰু মই পিছতকৈ এটা বলত ছাৰ্ভ কৰিবলৈ দেখুৱাম, চাব কিমান ধুনীয়া কালাৰ হৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে অফ কৰি দিছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, মোৰ হাঁহ মাংস বনি পেলাই ৰেডি হ'ল। মই কৈছিলোঁ নহয় এটা বলত ছাৰ্ভ কৰিবলৈ দেখুৱাইছোঁ। আৰু চাওক গোটেই মানে জোলখিনি শুকাই গ'ল কিমান ধুনীয়াকৈ। আৰু এই দেখিছেনে চাইডে চাইডে পূৰা তেল ওলাই গৈছে। আৰু হাঁহ মাংসৰ এনেও বহুত তেল থাকে, আৰু হাঁহ মাংসৰ যিমান তেল হয় সোৱাদো সিমান বেছি হয়। একেবাৰে চিম্পলকৈ বনাইছোঁ, দেখুৱাইছোঁ কেনেকৈ বনাইছোঁ। বহুত ধুনীয়া লাগে এনেকৈ যদি বনাই খাই পোৱা নাই বনাই খাব বাৰু, বহুতে বনায়, বাট তথাপিও মানে বহুতৰে বনোৱা প্ৰচেছটো বেলেগ হয়, মোৰ অলপ বেলেগ হয়। খাব এনেকৈ বনাই পেলাই খুব ভাল লাগিব। আৰু আজি মই আপোনালোকৰ ওচৰত হাঁহ মাংসৰ ৰেচিপি শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিছে প্লিজ জনাব। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে প্লিজ লাইক কমেণ্ট যেনে হ'লেও কৰিব। আৰু এয়া চাওক অকণমান দেখুৱাইছোঁ, বহুত গৰম আছে, মই চামুচ এখনেৰে দেখুৱাই আছোঁ আপোনালোকক। পূৰা গৰমেই হৈ আছে এতিয়াও। আৰু যিমান ঠাণ্ডা হৈ যাব কালাৰটো সিমান ধুনীয়া হৈ আহিব, মানে ঠাণ্ডা হ'লে কালাৰখিনি খুব ধুনীয়া হৈ যায়। চাওক কিমান ধুনীয়া ছাল আছে, দেখিছা নহয়। মই কিন্তু ছালটো খাই বিৰাটেই ভাল পাওঁ। আৰু চাওক পূৰা তেল বাহিৰ হৈ আহিছে, দেখিছে তেল। আৰু এইখিনি আৰু 5 মিনিটমানৰ পিছত আৰু বেছি ধুনীয়া কালাৰ হৈ যাব। এতিয়া বেছি গৰম হৈ আছে, সেইটোৰ কাৰণে কালাৰখিনি বেছি ধৰিব পৰা নাই, বাট বহুত ধুনীয়া হৈছে খাবলৈ। অ'কে ফ্ৰেণ্ডছ, আজিৰ ৰেচিপিটো মই ইমানতে এণ্ড কৰিছোঁ। চাই পেলাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰিব। অ'কে, লগ পাম এটা নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।